সকলোৰে কথা ইগনোৰ কৰক বন্ধুসকল। যিসকলে আপোনাৰ সমালোচনা কৰিছে সেইসকলৰ কথা আপুনি যিমান পাৰে ইগনোৰ কৰক, আৰু যিসকলে আপোনাক আচলতে ভাল পায়, আপোনাৰ যদি বেয়া দেখি কিবা এটা কৈছে তেনেহ'লে তেওঁলোকৰ কথা মানক। কিন্তু যিসকলে অনবৰতে আপোনাৰ সমালোচনা কৰে তেওঁলোকক ইগনোৰ কৰক, তেওঁলোকৰ কথাত কোনো গুৰুত্ব প্ৰদান নকৰিব। কাৰণ এতিয়া 2025 চন, 2025 চনৰ পৰা আপোনাৰ যি চিন্তাধাৰা, আপোনাৰ থিংকিং, সেইবোৰ সকলো সলনি কৰক। নিগেটিভ যিসকলে সমালোচনা কৰে তেওঁলোকৰ কথা ভাবি যদি আপুনি কিবা কৰি যাম ভাবিছে তেনেহ'লে জীৱনত পথভ্ৰষ্ট হোৱাৰ বাদে আৰু বেলেগ একো নাই। কাৰণ যিসকলে আপোনাৰ কথা সমালোচনা কৰে তেওঁলোকে আপোনাক জীৱনত কিবা এটা কৰি নিদিয়ে, বা আপুনি আৰ্থিকভাৱে আপোনাক আয় উপাৰ্জন কৰি নিদিয়ে, আপুনি জীৱনত আগবাঢ়ি যাবলৈ হ'লে তেওঁলোকে একো নিদিয়ে। মাত্ৰ তেওঁলোকে তেওঁলোকৰ সময়বোৰ নষ্ট কৰে আপোনাৰ কথা পাতি। সেয়ে সেইসকলৰ মনৰ কথা বাদ দি সেইসকলে যি পাতে এইবোৰ ইগনোৰ কৰি মুঠতে নিজৰ কাম কৰি যাওক। যিমান পাৰে নিজৰ কাম কৰক, নিজৰ ব্যক্তিগত জীৱনক সুখী ৰাখিবলৈ চেষ্টা কৰক, নিজৰ পৰিয়ালক সুখী ৰাখিবলৈ চেষ্টা কৰক, নিজৰ জীৱনসংগীক সুখী ৰাখিবলৈ চেষ্টা কৰক। তাৰ পৰিৱৰ্তে এইসকলৰ কথা কোনো গুৰুত্ব প্ৰদান নকৰিব। দোকানে পোহাৰে তিনিআলিয়ে চাৰিআলিয়ে বহি যদি আপোনাৰ কথা পাতি সময় নষ্ট কৰিছে বুলি ভাবিছে তেনেহ'লে এটা মিঠা হাঁহি মাৰি তেওঁলোকক সেই হাঁহিৰে জবাব দিয়ক, বেলেগ আৰু কোনো গুৰুত্ব প্ৰদান নকৰিব। কাৰণ তেওঁলোকৰ সেইটোৱে কাম। আপুনি যিমান জীৱনত কাম কৰিছে আগবাঢ়ি যাবৰ বাবে আপোনাৰ নো মেডালৰ যোগ্য আচলতে তেওঁলোক নহয়। সেয়েহে তেওঁলোকে সমালোচনা কৰাৰ পৰিৱৰ্তে আৰু বেলেগ একো নাই। আৰু যদিহে সমালোচনা কৰিছে নিশ্চয় আপোনালোকে ভাবি লওক আপুনি জীৱনত বহুত কাম কৰিছে, ভাল কাম কৰিছে, তাৰ বাবে হয়তো সমালোচনাৰ পাত্ৰ হৈছে। যদি কোনেও একো সমালোচনা নকৰে তেনেহ'লে গম পাব আপোনাৰ গাত কোনোবা এটা ভুল হৈছে, সেয়ে আপোনাৰ কথা কোনেও আলোচনা কৰা নাই। যদিহে আলোচনা কৰিছে, সমালোচনা কৰিছে, তেন্তে ভাবক আপুনি জীৱনত সফলতা অৰ্জন কৰিছে, আৰু সেই সফলতা অৰ্জন কৰাৰ বাবেই তেওঁলোকে হিংসাত কুৎসিতভাৱে তেওঁলোকে আপোনাৰ কথা সমালোচনা কৰিছে। সেয়ে এনেধৰণৰ সমালোচনাক একেবাৰে ইগনোৰ কৰি নিজৰ কাম কৰি যাওক। নিশ্চয় জীৱনত পাবলগীয়াবোৰ সকলো পাব, অন্যথা এইবোৰ গুৰুত্ব দিলে আপুনি জীৱনত হেৰুৱাবহে। আচলতে এইবোৰ ব্যক্তিগত জীৱনত পোৱা অভিজ্ঞতাৰ পৰাহে আপোনালোকক কৈছোঁ। কাৰণ জীৱনত আপুনি এটা কথাই ভাবিব, আপোনাৰ কথা যদি কোনোবাই ডিছকাছ কৰিছে বুলি আপোনাক তৃতীয় পক্ষ কোনোবা মানুহে কয়, আপুনি যদি সেইটো কথাত সোমাই যায় তেনেহ'লে সেইটো আপোনাক দুখ দিয়ে, বা এনেধৰণৰ কথাবোৰে আপোনাক যি আপুনি ভাবি আছে এই পথভ্ৰষ্ট কৰে, অৰ্থাৎ মিছগাইড কৰে। সেয়েহে কোনোবাই যদি পাতি আছে আপোনাৰ কথা এইবোৰ কোনো গুৰুত্ব নিদিব, কোনোবাই ক'লেও এইবোৰ গুৰুত্ব নিদিব। এইবোৰ কথা এইদৰে চলি যাব দিয়ক, আৰু নিজৰ কাম একাধাৰে একাগ্ৰতাৰে কৰি যাওক। এইটোৱে এতিয়া জীৱনৰ মূল মন্ত্ৰ হ'ব লাগে। কাৰণ আমাৰ এই যান্ত্ৰিক সমাজ ব্যৱস্থাত অৰ্থাৎ এই সময়ত আমাৰ মানুহবোৰ চবে জাজমেণ্ট দিব বিচাৰে। কোনেও যে আপোনাৰ কথা কিবা শুনিলেও এইটো সত্য নে অসত্য এইবোৰ কোনেও ডিচাইড কৰিব নিবিচাৰে, ডাইৰেক্ট জাজমেণ্ট দিব বিচাৰে। আৰু আমাৰ মেণ্টেলিটিবোৰে এনেকুৱা হৈ গৈছে। কাৰণ আমি বহল মেণ্টেলিটিৰ বা বহল মানসিকতাৰ যি আমি শব্দ ব্যৱহাৰ কৰোঁ, আচলতে আমাৰ মন মগজু চিন্তাধাৰা সকলো ঠেক হৈ আহিছে, আৰু তাৰ পৰিপ্ৰেক্ষিততে আমি সকলো জাজমেণ্টেল হৈ পৰিছোঁ। সেয়েহে আপুনি ক'ৰবাত ফুৰিব গৈছে, কোনোবাই যদি কিবা বেয়াকৈ কৈছে কৈ থাকিব দিয়ক, পাতি থাকিব দিয়ক। তেওঁলোকৰ সময় সেইদৰে অতিবাহিত হৈছে, বেলেগ কোনো টপিক নাই, আপোনাৰ কথা লৈ ডিছকাছ কৰিছে। আৰু সেয়ে এইবোৰ ইগনোৰ কৰি নিজৰ কাম মুঠতে কৰি যাওক। সেয়াই হয়তো জীৱনৰ মূল মন্ত্ৰ সকলোৰে হ'ব লাগে, প্ৰতিজন ব্যক্তিৰে হ'ব লাগে। আৰু এইদৰে হ'লেই বৰ ডাঙৰ সফল বা আপুনি কোটিপতি বিজনেছমেন হ'লেই সফল হ'ল বুলি ক'লে নহ'ব। জীৱনৰ সৰু সৰু সুখবোৰে কিন্তু শান্তি দিব, আৰু এইবোৰৰ পৰা ইগনোৰ কৰি, এইবোৰৰ পৰা আঁতৰি ফুৰি যদি আপুনি থাকে তেনেহ'লে নিশ্চয় জীৱনত সফলতা লাভ কৰিব। ধন্যবাদ। মনলৈ অহা কথাখিনি ক'লোঁ। আপোনালোকৰ অপিনিয়নটো কি জনাব বন্ধুসকল।